জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি জাষ্টিছ দিব্যজিৎ হাজৰিকা নগাঁৱৰে জাষ্টিছ ফৰ জুবিন দাৰ কাৰণে আমি ইতিমধ্যে 2 মিলিয়ন পাৰ হৈ গৈছে জাষ্টিছ ফৰ জুবিন দা বিচাৰি আমি যুৱ ছাত্ৰ পৰিষদে ন্যায় বিচাৰি এনেকৈ প্ৰায় 1 লাখ ষ্টিকাৰ লগাইছোঁ সকলোৱে বুজি পাওক যাতে জুবিন দা কিমান মহান আছিল এগৰাকী ব্যক্তি যি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত হেছটেগ ফৰ আপোনাৰ জাষ্টিছ জুবিন গাৰ্গৰ তেখেতৰ এখন ষ্টিকাৰ আমি ন্যায়ৰ বাবে লগাইছোঁ বেয়া নাপাব কিন্তু দেই থেংক ইউ ভিডিও কর নিশ্চয়কৈ চাওক জুবিন গাৰ্গ অসমৰ মহানায়ক মহাতাৰকা নক্ষত্ৰ হিয়াৰ মুঠু যি বুলি আমি নকওঁ তেওঁ থাকি যাব তেওঁৰ নাম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি জুবিন দাৰ জাষ্টিছ ফৰ হেছটেগ জাষ্টিছ ফৰ জুবিন দাৰ যি সম্বলিত ফটো আছে এই সম্বলিত ফটোসমূহ আমি গাড়ীত লগাইছোঁ আপোনালোকে দেখিছে গণমাধ্যমত জুবিন দাৰ ন্যায় বিচাৰি প্ৰায় যি ৰেকৰ্ড বিশ্ব ৰেকৰ্ড 2 মিলিয়নছ বাৰ জাষ্টিছ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা হৈছে সেই গণমাধ্যমৰ ন্যায়ৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিক্ষণে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ আছিল সেই জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰি আমি আজি সমগ্ৰ অসমতে যুৱ ছাত্ৰ পৰিষদৰ আহ্বান মৰ্মে আমি প্ৰায় 1000 কপি ষ্টিকাৰ লগাইছোঁ এই কাৰ্যসূচী চলি যাব আৰু আমি যেতিয়ালৈকে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় নাপায় জুবিন গাৰ্গ ডাঙৰীয়াৰ যিগৰাকী কালপ্ৰিত আছে কালপ্ৰিতগৰাকীয়ে শাস্তি নাপায় সেই তেতিয়ালৈকে আমি এই কাৰ্যসূচী চলাই নিম চাওক জুবিন দা হৈছে মানৱতাৰ সৰ্বোত্তম স্তৰটো হৈছে জুবিন গাৰ্গ ধৰ্মীয় শাস্ত্ৰসমূহতো আছে মায়া মোহ ক্ৰোধ যিসমূহ ব্যক্তিয়ে ত্যাগ কৰিব পাৰিছে সেইসকল হয় ভগৱান নহয় দেৱতা বা মহামানৱ সেই জুবিন গাৰ্গ ডাঙৰীয়াই সেইসমূহ ত্যাগ কৰিব পাৰিছিল সেয়ে তেওঁ আমাৰ মাজত সদায় মহামানৱ নাইবা দেৱতা হৈ থাকিব আৰু মই পুনৰ কৈছোঁ জুবিন গাৰ্গ ডাঙৰীয়া মানৱ সভ্যতাৰ মানুহৰ সৰ্বোত্তম স্তৰটোৱে হৈছে জুবিন গাৰ্গ ডাঙৰীয়া